এয়া গাঁও শিৱ মন্দিৰত সেৱা কৰি ওলালোঁ টাউন শিৱ মন্দিৰলৈ বুলি। আজি যিহেতু শাওনৰ শেষৰটো সোমবাৰ, সেইবাবে মানুহজন, মই, বৌ আমি তিনিওটাই আহিলোঁ টাউন শিৱ মন্দিৰলৈ বুলি। যিহেতু মই শৰাই এভাগ দিম বুলি কৰি থোৱা আছিলে, সেইবাবে বোলো শৰাই এভাগ দি থৈ আহোঁগৈ। যোৱাটো সোমবাৰে অহা কথা আছিল, কিন্তু আহিব নোৱাৰিলোঁ, সেইবাবে আজি ওলাই আহিছোঁ। বৰষুণ দি আছে, অহা দেৰিয়ে হ'ল। বৰষুণ যাক এৰিব বুলি ভাবি আছিলোঁ, কিন্তু বৰষুণ নেৰিলে, সেইবাবে অহা দেৰিয়ে হ'ল। এয়া আমি তিনিটাই আহিছোঁ, ছোৱালীক অনা নাই যিহেতু বৰষুণ দি আছে, ল'ৰাও স্কুল গ'ল, সেইবাবে এয়া আহি আছোঁ। আজি যিহেতু শাওনৰ শেষৰটো সোমবাৰ, থাকিলে থাকি যাব, সেইবাবে বোলো আজি গৈ দি থৈ আহোঁগৈ। গাঁও শিৱ মন্দিৰলৈ যাওঁ যদিও শাওণ মাহত প্ৰতি বছৰে টাউনৰ শিৱ মন্দিৰত এবাৰ হ'লেও আহিবলৈ চেষ্টা কৰোঁ, মানে এটা সোমবাৰ হ'লেও আহিবলৈ চেষ্টা কৰোঁ। এইবাৰ দুবাৰ গাঁও শিৱ মন্দিৰলৈ গ'লোঁ, এটা সোমবাৰটো যাব নোৱাৰিলোৱেই, সেইবাবে আজি শেষৰটো সোমবাৰে টাউন শিৱ মন্দিৰলৈ আহিছোঁ। এয়া আহি পালোহি, যিহেতু বেছি দূৰ নহয়েই, এয়া আহি পালোহি। আজি বৰষুণ দি আছে, বেছি মানুহ নাই, আৰু আমাৰ অহা যিহেতু দেৰিও হ'ল, মানুহ চাগে ৰাতিপুৱা হৈছিলে যদিও এতিয়া ইমান মানুহ নাই বাৰু। এয়া আহি পালোহি, দেখিছে নহয়, ইমান ভিৰ নাই, কিন্তু আনকেইটা সোমবাৰত মানে বহুত বেছি ভিৰ আছিলে বুলি শুনিছোঁ, কিন্তু আজি ইমান ভিৰ নাই। এয়া দেখিছে নহয়, আহি পালোহি ধুনীয়াকৈ। বৰষুণ যাক অকণমান এৰিছে বাৰু, এৰি দিছে, ভালো লাগিছে। এয়া ধুনীয়াকৈ শৰাইৰ বাবে বস্তুকেইটা লৈ ল'লোঁ, কি ল'ব লাগে, ধূপ চাকি ল'লোঁ। এয়া বস্তুকেইটা লৈ মেলি ধুনীয়াকৈ আহিলোঁ। আহি পিনাই বোলো নহয়, প্ৰথমতে চাকিগছ জ্বলাই লওঁ। এয়া মানুহজনে চাকিগছ জ্বলালে, এফালে বৌও চাকিগছ জ্বলালে, ধুনীয়াকৈ ধূপ চাকি জ্বলাই ল'লে। জ্বলালে, মই পিছে বস্তুখিনি লৈ আছোঁ কাৰণে মই জ্বলোৱা নাই। মানুহজনে জ্বলোৱা মই জ্বলোৱা একেটা কথাই, সেইবাবে মই জ্বলোৱা নাই, পিছে মানুহজনে জ্বলাইছে। ৰাতিপুৱা চাগে মানুহ বহুত হৈছিল, এফালে চাকি জ্বলাইও আছে, এফালে চাকি চফা কৰিও আছে, তেওঁ চাকি দিবলৈ একদম জেগা নোহোৱা হৈ আছে। আন্দাজত ধৰিব পাৰি ৰাতিপুৱা মানে মানুহ বহুত হৈছিল। এইফালে নন্দী ওচৰতো চাকি এগছ দিবলৈ আহিলোঁ, এইফালে ধুনীয়াকৈ নন্দী ওচৰতো চাকিগছ জ্বলাই ল'লোঁ, মনৰ আশাবোৰ যাতে পূৰণ হয়, ধুনীয়াকৈ চাকিগছ জ্বলাই লৈ আহিলোঁ। এয়া শৰাই ভাগ দি থৈ আহোঁগৈ বুলি। মানুহ বৰ বিশেষ নাই, যিহেতু বৰষুণো দি আছে। ইয়াত তলতে ধুনীয়াকৈ শৰাইভাগ সজাই আনিছোঁ, তলত যিহেতু শৰাই সজাবৰ বাবে জেগা আছে। এইবাৰ দেখিছে নহয়, একেবাৰে মানুহ নাই, যিহেতু আমি অহা দেৰি হৈছে, সেইবাবেও মানুহ নাথাকিব পাৰে। সকলো আহি মেলি আজৰি হৈ গৈছে চাগে। এয়া ধুনীয়াকৈ শৰাইভাগ চমজাই দিলোঁ, আমিও সেৱা কৰি ল'লোঁ। এয়া বৌ আৰু মই দুইজনী সেৱা কৰি ল'লোঁ। সেৱা কৰি লৈ পিনাই এয়া আমাৰ শৰাইও চমজাই দিলে ধুনীয়াকৈ। প্ৰসাদ কেইটামান খাই লৈ আমি ফটো দুখনমান মাৰি ল'লোঁ তিনিওটাই। ফটো দুখনমান নামাৰিলে জানো হ'ব। এয়া ধুনীয়াকৈ ফটো দুখনমান মাৰি লৈ বোলো ঘৰমুৱা হওঁ। বৰষুণ জাকো এৰিছে, মহাদেৱে সকলোকে ভালে ৰাখক, বিশেষকৈ আপোন মানুহখিনিক সদায় ভালে ৰাখক।